নমস্কাৰ জিকে সিৰিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই সিৰিজটোত কেইটামান অতি গুৰুত্বপূৰ্ণ বিভিন্ন এক্সামৰ কাৰণে প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰা হৈছে। আপোনালোকে ভিডিঅ' গোটেইকেইটা চাই যিকোনো এক্সামৰ কাৰণে প্ৰস্তুত হ'ব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যাতে সম্পূৰ্ণ জ্ঞান আপোনালোকে আহৰণ কৰিব পাৰে। যিহেতু আধা জ্ঞান সকলোৰ বাবে ভয়াবহ। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পায় বা কিবা এটা নতুন কথা শিকিছো বুলি ভাবে, তেতিয়াহ'লে লাইক কৰিব আৰু কমেন্ট কৰি জনাব আৰু লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। অকণো পলম নকৰি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো। What was the job of ৰূপদৰ্শকা in Mauryan era as per অৰ্থশাস্ত্ৰ of কৌটিল্য? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A. Royal Examiner of Minted Coins। এই পদবীটোৱে minted coinsৰ এক্সামাইন কৰিছিলে। কৌটিল্য অৰ্থশাস্ত্ৰ মতে এই বিষয়ে অৱগত হৈ হোৱা কৈছিলে। Next question. Which among the following dynasty is credited for establishing peace in the country after the decline of Maurya Empire? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাতবাহনা। সাতবাহনাসকল মৌৰ্য এম্পায়াৰৰ পিছত এই ক্ষেত্ৰত বিশেষভাৱে সফল হোৱা পৰিলক্ষিত হয়। Next question. Consider the following text. Which among the above are Buddhist texts? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1, 3 আৰু 4। অৰ্শ ৰংগসূত্ৰ বুদ্ধিষ্ট টেক্সট নহয়, ই জৈনৰ 12টা অংগৰ ভিতৰত এটা। Next question. The only Mahajanpada situated to the south of Vindhya range was Asaka. Number 2. Asaka was located on the bank of river Godavari. Which among the above are correct? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে both 1 and 2. Next question. Consider the following pairs. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 and 2 only. Third and fourth third pair to শুদ্ধ নহয়। 5 great events of Buddha's life are represented by symbols as under. বুদ্ধৰ জীৱনত ঘটা 5টা উল্লেখযোগ্য ঘটনা এইকেইটা চিম্বলে বুজোৱা হৈছিল। Birth to lotus and bull, great renunciation by horse, nirvana by Bodhi tree, first sermon by wheel, parinirvana or death by stupa. Next question. Consider the following statement about the Chalcolithic phase. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1, 2 and 3 only. ইয়াত 4 এনসাৰটো শুদ্ধ নহয়। 4 এনসাৰটো শুদ্ধ নহয় কিয়নো আইৰন এইটো পিৰিয়ডত ব্যৱহাৰ কৰা হৈছিল। কপাৰ ব্যৱহাৰ কৰা হৈছিল টুলছ আৰু ৱেপনছ বনাবৰ বাবে। কপাৰৰ যোগান সীমিত আছিল আৰু জনসাধাৰণে ব্ৰঞ্জ ব্যৱহাৰ কৰিব নাজানিছিল। তেওঁলোকে গৰুক ঘৰচীয়া কৰি ৰাখিছিল আৰু তেওঁলোক বিশেষকৈ চেন্ট্ৰেল আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াত বসবাস কৰিছিল। তেওঁলোকে
আইৰণ ইউজ কৰা নাছিলে। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট সংগম পিৰিয়ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে both 1 and 2. সংগম লিটাৰেচাৰে দেখুৱাইছিল যে ওমেনে ভাল ষ্টেটাছ সমাজত লাভ কৰিছিলে আৰু উপযুক্ত সন্মান লাভ কৰিছিলে, কিন্তু তথাপিও মেনৰ বা মানুহৰ সমান্তৰালভাৱে ওমেনে ইকুৱেল পজিশ্যন পোৱা নাছিলে। পেট্ৰিয়াৰ্কিয়েল ছ'চাইটি এক্সিষ্ট কৰিছিলে সেই সময়তো। নেক্সট কুৱেশ্যন, কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 and 3. ফাহিয়েন আহিছিলে চন্দ্ৰগুপ্ত 2ৰ দিনত, আনহাতে ইবন বতুতা আহিছিলে মহম্মদ বিন তুগলকৰ দিনত। মেগাস্থেনিছ আহিছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত। নেক্সট কুৱেশ্যন, ইন এনচিয়েণ্ট ইণ্ডিয়া মেনি অফ দ্য গ্ৰীক্স, কুষাণ এণ্ড শক embraced Buddhism instead of Hinduism. What could be the reason of this? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3. The caste-ridden Hinduism could not attract them. Next question, consider the following differences between Buddhism and Jainism. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে first statement. While Buddhism propagated the Eightfold Path, Jainism focused on the 5 great vows. Next question, which of the following reasons can be attributed to the success of Turks in India during medieval period? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 to 3. তিনিওটা অপচনে শুদ্ধ। Next question, consider the following pairs. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 and 2. 3 টো শুদ্ধ নহয়। Next question, which emperor issued a coin containing Sudic signs? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাহাংগীৰ। জাহাংগীৰে কইনছত ইয়াক ব্যৱহাৰ কৰিছিল। কিছুমান কইনছত তেওঁৰ পত্নী নুৰজাহানৰ নামো অন্তৰ্ভুক্ত কৰিছিলে। Next question, consider the following statements regarding the history of Kashmir during the ancient and early medieval age. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে all of them. ইয়াৰ অপচনত থকা তিনিওটাই শুদ্ধ। Kashmir was the part of Ashoka's empire and Srinagar was founded by him. অশোকই শ্ৰীনগৰ ফাউণ্ড কৰিছিল। Kalhana's authoritative work Rastrangini is on history of Kashmir. কাশ্মীৰৰ হিষ্ট্ৰীৰ লগত এই বুকখন জড়িত। থাৰ্ড অপচনটো হৈছে জৈনুল আবেদিন was a great liberal king known as Akbar of Kashmir. তেখেতক আকবৰ অফ কাশ্মীৰ বুলি জনা গৈছিল আৰু কাশ্মীৰক আকবৰে মোগল এম্পায়াৰৰ লগত এনেক্স কৰিছিল। The next and last question is the king of Vijayanagar Empire, Ashwata Rai, issued which type of coins? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গাৰুডা। তেখেত তুলুভা ডাইনেষ্টিৰ বিজয়নগৰৰ ৰজা আছিল আৰু তেখেতে গাৰুডা টাইপ অফ কইন ইছ্যু কৰিছিল।
তেখেত কৃষ্ণদেৱ ৰায়ৰ য়ংগাৰ ব্ৰাদাৰ আছিল। তেওঁ 1529 AD পৰা 1542 AD ভিতৰত শাসন কৰিছিল। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আমি কেইবাটাও বহুত চ'ৰ্চৰ পৰা ডাটা কালেক্ট কৰি ভিডিঅ'টো বনাইছোঁ, সেইবাবে ভিডিঅ'টো চালে আমাৰ কষ্ট সাৰ্থক হ'ব। যদি আপোনালোকৰ কিবা এটা লাভ হয় ভিডিঅ'টোৰ পৰা, আমাৰ কষ্ট সাৰ্থক হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, যাতে আমি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিবৰ বাবে উৎসাহ পাওঁ।